সাংবাদিক বন্ধুসকল যোৱা কেইদিনমান আগতে ধুবুৰী টাউন অশান্তিৰ মাজেৰে এটা পৰিৱেশ সৃষ্টি হৈছিল অশান্তিৰ তেতিয়া মই ধুবুৰীত আহিছিলোঁ আজি মই আকৌ এবাৰ ধুবুৰীত আহিছোঁ যে কি হ'ল কেনেকুৱা আছে এবাৰ ৰিভিউ কৰাৰ কাৰণে আৰু এছপি ডিচি আমাৰ ডিজিপি চিফ সেক্ৰেটাৰী সকলো আছিলে আমি গোটেই পৰিৱেশটো এটা পৰ্যালোচনা কৰিলোঁ বহুখিনি ক'ব গ'লে এতিয়া শান্তি উভতি আহিছে কিন্তু আমি আমাৰ যিটো সতৰ্কতা সেই সতৰ্কতাটো আমি অব্যাহত ৰাখিম যাতে এই পৰিৱেশটো শান্তিৰ পৰিৱেশটো যাতে বিঘ্নিত হ'ব নোৱাৰে আৰু ইয়াৰ লগত আনুষংগিক আৰু আমি কেইটামানো সিদ্ধান্ত লৈছোঁ আৰু বিশেষকৈ ধুবুৰী টাউনত মাটি বাৰীক লৈ বহুত গণ্ডগোল আছে সেইবিলাক কথাও আমি পাতিছোঁ লাহে লাহে গোটেই ব্যৱস্থা গোটেই কথাবোৰ শৃংখলা আৰু ব্যৱস্থিত কৰাৰ বাবে আমি চেষ্টা কৰিম স্যার নবীন বাংলা ব্যক্তি জড়িত তাক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আছামী মিণ্টু আলী তেওঁ চিহ্নিত হৈছে গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে কাৰণ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে কিন্তু তেওঁ পলাই আছে মই ভাবোঁ যে পলাই থাকিব নালাগে নিজে আহি ইয়াতে সাৰেণ্ডাৰ কৰি পুলিচক সহযোগ কৰে ধুবুৰী কাণ্ড এতিয়ালৈকে কিমানজনক গ্ৰেপ্তাৰ কৰা হ'ল কিমান 150 150 এৰেষ্ট হৈছে তাৰে 11জন ধুবুৰী কাণ্ডৰ লগত নহয় অসমৰ বাহিৰৰ বিভিন্ন জিলাৰ গোচৰ আছিলে কিছুমানৰ এগেইনষ্টত নন ভেইলেবল ৱাৰেণ্ট আছিলে কিছুমান ঘটনাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছিলে গতিকে কিমানখিনি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে স্বীকাৰোক্তিৰ কাৰণেতো আমি মূল অভিযুক্তৰ নামটোলৈকে আহিব পাৰিলোঁ নহ'লেতো মূল অভিযুক্তৰ নামটো আমি নাপালোঁহেঁতেন মূল অভিযুক্ত আপুনি ক'লে যে মিণ্টু আলী কিন্তু ৰাজনৈতিকভাৱে আপোনাক আক্ৰমণ কৰা হৈছে বহুতে কৈছে মোকতো আক্ৰমণ কৰিলে মই ভালেই পাওঁ মোৰ কোনো কষ্ট নাই মোক কোনোবাই আক্ৰমণ কৰে যি কৰে তাত মোৰ কোনো কষ্ট নাই যোৱাকালি কেট পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আৰু দেখা গৈছে গণিতত 2.5 পায়ো কোনোবাই চিলেকশ্যন হৈছে তেখেতে কি ক'ব কিবা নিয়ম আছে মই নাজানো স্যার এটা বস্তু তল পৰি গ'ল স্যার अदानी पावर प्रोजेक्ट बोल के कोई पावर प्रोजेक्ट नहीं है जो पावर प्रोजेक्ट है असम सरकार का पावर प्रोजेक्ट वो होगा हमें 3-4 लैंड हमारा पास में है 3-4 लैंड का कोई एक जगह में हो जाएगा सर बांसबाड़ी पाखली झोला के प्रतिवाद এই মুহূর্তে অব্যাহত আছে हाँ सापर भी एक लैंड है एक लैंड ग्वालपाड़ा में भी है तो 3-4 जगह में लैंड है कोई एक जगह में करना पड़ेगा नहीं तो असम में करेंट ही नहीं मिलेगा 2029 का बाद आएगा पूरा उसका नक्शा बदल जाएगा ये एरिया बहुत डेवलप हो जाएगा बहुत ज़्यादा होगा मेरा लगता है 20,000 तो डायरेक्टली हो जाएगा और बाकी ट्रक जेसीबी सामने दुकान टेम्पोररी वर्कर बहुत ज़्यादा काम होगा 40,000 करोड़ का इन्वेस्टमेंट होने से अभी पता लगाइए कितना इन्वेस्टमेंट सर बांसबाड़ी जो माटी लोৱা হৈছিল পাগলি ঝোলা সেই মাটিটো লৈ পেলাই প্ৰতিবাদ মাটি আমি এটাও লোৱা নাই সব মাটি আমি চাই আছোঁ ক'ত ভাল হয় ঠিক আছে যেতিয়া মাটিটো আমি কেতিয়া ল'ব পাৰিম যেতিয়া আমাৰ টেণ্ডাৰ হ'ব টেণ্ডাৰৰ পিছত কাৰোবাক আমি কামটো এলট কৰিম গতিকে এতিয়া যি হৈ আছে আমি খালি মাটিটোৰ নক্সা বনাব খুজি আছোঁ যাতে টেণ্ডাৰত নক্সাটো আমি দিব ধুবুৰী কাণ্ডৰ বহুতো দাবী ধুবুৰীৰ আগত যেনেকুৱা স্থায়ী CRPF এটা কেম্প আছে ধুবুৰীত এটা আৰ্মিৰ কেম্প এটা আহি আছে আৰ্মিৰ কেম্প এটাৰ কাৰণে আমি কথা বাৰ্তা পাতি আছোঁ ধুবুৰী আৰু ৰঙিয়াৰ মাজত কোনো আৰ্মি কেম্প নাই মানে আমাৰ ক'ব গ'লে পশ্চিমবংগ আৰু ৰঙিয়াৰ মাজত ইয়াত কোনো আৰ্মিৰ কেম্প নাই আন্দোলনৰ বা আলফা টাইমত আছিলে সেইটো উঠি গ'ল সেইকাৰণে আমি ধুবুৰী টাউনৰ কাষত পাৰ্মানেণ্ট আৰ্মিৰ এটা কেম্প আনিব খুজিছোঁ যাতে কেতিয়াবা ল এণ্ড অৰ্ডাৰ হ'লে 2 মিনিটতে আহি আৰ্মি পাব পাৰে আৰু কি কুৱেশ্যন আছে যেতিয়া ওলালে তেতিয়া চালে হ'ল মোৰ লগত চব মোৰ বেয়া দিন আহিব বুলি অসমৰ বহুত মানুহ লাষ্ট 25 বছৰ ভগৱানক থাকি যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক কিন্তু ভাল দিন আহক বুলি খাটা মানুহো বহুত আছে হয় ন
এইটো আজি কিবা নতুন কথা নেকি যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক বুলি কিমান কৰি আছে 2001 পৰা আহাতো নাই কাৰণ মোৰ ভাল দিন আহক বুলি কোৱা মানুহ বহুত আছে যে যিমান মানুহে অৰুণোদয় পায় যিমান মানুহে আজি মোৰ পৰা সহায় পাইছে 5 বছৰত সিহঁতৰ শক্তিটো বেছি আছে নে বেয়া পোৱা মানুহৰ শক্তিটো বেছি আছে হয়নে নহয় আৰু মই 25 বছৰ ৰাজনীতি কৰিলোঁ আজিলৈকেতো কোনো মানুহে মোক ক'তো গালি দিয়া নাই এইমাত্ৰ মই গোৱালপাৰাত গৈছিলোঁ হাছিলা বিলত যাক এভিকশ্যন কৰিছোঁ সিও মোৰ লগত আহি চেল্ফি উঠি গৈছে কাৰণ সকলোৱে জানে যে মোৰ মনটো চিধা আছে কোনো তাত বেয়া চিন্তা নাই ৰাইজৰ ভাল কথাই আমি কৰোঁ সেইকাৰণে এভিকশ্যন হোৱা মানুহে এইমাত্ৰ মোক গামোচা পিন্ধাই দিছে যে ছাৰ আপুনি খেদিলেও আপত্তি নাই তাতকৈ আৰু কিমান লাগিব ৰাইজৰ আশীৰ্বাদ আপোনাৰ এসময়ৰ বন্ধু